ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি আজি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই অসম চৰকাৰৰ যি মাতৃভাষাৰ বিৰোধী যি সিদ্ধান্ত কেবিনেটৰ যি তেওঁলোকৰ যি সিদ্ধান্ত এই সিদ্ধান্তৰ প্ৰত্যাহাৰ দাবীত আমি সদৌ অসম ছাত্ৰ সন্থাই আজি প্ৰতিলিপি আমি দাহ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই আজি এই প্ৰতিলিপি দাহ কাৰ্যসূচীৰ যোগেদি আমি এটাই কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে আচলতে আজি অসম মাতৃ আজি সংকটৰ গৰাহত। আচলতে এটা ভাষা এটা আচলতে জাতি জীয়াই ৰাখিবৰ কাৰণে আচলতে ভাষাৰ যিটো স্বকীয়তা বা ভাষাৰ যিটো নিজৰ ভাষা শিকিব লাগে আচলতে সেই ভাষাৰ প্ৰতি আচলতে অসম আচলতে হেমাহি বা তেওঁলোকে ভাষাটোক লৈ কোনো আচলতে গুৰুত্ব প্ৰদান কৰা নাই। ষষ্ঠ শ্ৰেণীৰ পৰা আচলতে অংক আৰু বিজ্ঞান বিষয়টোত আচলতে তেওঁলোকে ইংৰাজী মাধ্যমত আচলতে পাঠদান কৰিবৰ কাৰণে যিটো আচলতে সিদ্ধান্ত গ্ৰহণ কৰিছে এইটো আচলতে আমি তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাই অসমীয়াৰ লগতে অসমীয়া ভাষাৰ লগতে বড়ো মাধ্যমৰ লগতে অসমীয়া মাধ্যম আৰু বড়ো মাধ্যমৰ লগতে আন যিবোৰ মাধ্যম আছে এই মাধ্যমসমূহ আচলতে জীয়াই ৰাখিব লাগিব। আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ স্পষ্ট কথা। অনাগত দিনত যদি এই মাতৃভাষাক লৈ যদি তেওঁলোকে যদি সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে কিন্তু সদৌ অসম ছাত্ৰ সন্থা তথা নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই ইয়াতকৈ আৰু জংগী কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হ'ম।